নমস্কাৰ ষ্টৰী টেললৈ আপোনালোকক স্বাগতম আপোনালোকে শুনিবলৈ লৈছে ৰঞ্জু হাজৰিকাৰ উপন্যাস বিবৰ্ণ গহ্বৰত গলিত লাভা পাঠ কৰিছো মই বাদল সিনহাই 1 তোমালোকে যদি নোৱাৰা মোক খোলাখুলিকৈ কোৱা মই শীঘ্ৰেই আন ব্যৱস্থা কৰিম এইবোৰ কাম কৰিবলৈ দেশত মানুহৰ অভাৱ নাই কোঠাত উপস্থিত থকা যুৱককেইজনক উদ্দেশ্যি ক'লে ৰাজনীতি জগতৰ ক্ষমতাশালী নেতা অজিত কৃষ্ণ ভাৰ্গৱে আমি নোৱাৰাৰ কথা নাই ছাৰ কিন্তু কথা হৈছে কোঠাত উপস্থিত থকা হিমেন নামৰ যুৱকজনে কিবা ক'ব খোজোতেই অজিত কৃষ্ণ ভাৰ্গৱে খঙত চিঞৰি উঠিল কোনো কথা নাই মই যেনেদৰে কৈছো তাক তোমালোকে তেনেদৰে পালন কৰা যদি নোৱাৰা তেন্তে এই মুহূৰ্ততে মোৰ ওচৰৰ পৰা আঁতৰ হোৱা হিমেনে কিং কৰ্তব্য বিমূঢ় হৈ কোঠাত উপস্থিত থকা আন দুজন সহযোগী অম্বৰ আৰু কুণাললৈ চালে এনেতে কোঠাটোলৈ জিতুল নামৰ যুৱক এজন সোমাই আহিল আটায়ে জিতুললৈ চালে আহা জিতুল বহা অজিত কৃষ্ণ ভাৰ্গৱে ক'লে জিতুল বহিল জিতুল তুমি কিবা ক'বা নেকি অজিত কৃষ্ণই সুধিলে হিমেনে এই কাম কিয় কৰিব পৰা নাই মই জানো এই বুলি জিতুলে হিমেনলৈ চাই এটা ৰহস্যময় হাঁহি মাৰিলে কিয় পৰা নাই কোৱাচোন তোমাৰ মুখেৰেই শুনো অজিত কৃষ্ণই প্ৰশ্ন কৰিলে আটায়ে কৌতূহলেৰে জিতুললৈ চালে হিমেনে ডাবল ক্ৰছ কৰিছে ছাৰ জিতুলে এইবাৰ অজিত কৃষ্ণলৈ চাই ক'লে ডাবল ক্ৰছ অজিত কৃষ্ণই এক আচৰিত দৃষ্টিৰে এবাৰ হিমেন আৰু আনবাৰ জিতুললৈ চালে মই কি ডাবল ক্ৰছ কৰা দেখিছা হিমেনে খঙত চিঞৰি উঠিল নিচিঞৰিবা হিমেন অজিত কৃষ্ণই ধমক দি ক'লে মোৰ সন্মুখত উচ্চস্বৰত কথা নকবা মোৰ পচন্দ নহয় কিন্তু জিতুলে মোৰ বিপক্ষে এনে মিছা কথা কিয় ক'ব মোৰ কথা বিশ্বাস কৰক ছাৰ মই আপোনাক কেনেকৈ ডাবল ক্ৰছ কৰিব পাৰো হিমেনে সামান্য কম্পিত স্বৰেৰে ক'লে জিতুল তুমি কি ক'ব খুজিছা কোৱা আগতে তোমাৰ পৰা শুনি লওঁ অজিত কৃষ্ণই জিতুললৈ চাই ক'লে হিমেন এতিয়া গৌৰীশংকৰ দত্তৰ অনুগত গৌৰীশংকৰে যি কয় সেয়াহে কৰে হিমেনে এই কথা হিমেনে এতিয়া মিছা বুলি ক'ব নোৱাৰিব ছাৰ মই এতিয়াই মোৰ কথাৰ প্ৰমাণ দিব পাৰো ছাৰ জিতুলে ক'লে মোৰ অনুমান তেন্তে মিছা নহয় অজিত কৃষ্ণই ক'লে গৌৰীশংকৰ দত্তই হিমেনক বাধা দিছে সত্যকামৰ ক্ষেত্ৰত নহলে হিমেনে কেতিয়াবাই মাৰিব পাৰিলেহেঁতেন সত্যকামক কিন্তু গৌৰীশংকৰ দত্তই বিচাৰে সত্যকামক জীয়াই ৰখাটো ইয়াত গৌৰীশংকৰৰ কি স্বাৰ্থ আছে নাজানো জিতুলে পুনৰ ক'লে অজিত কৃষ্ণই ক্ৰুদ্ধ দৃষ্টিৰে হিমেনলৈ চালে হিমেনৰ মুখমণ্ডলৰ সমস্ত তেজ মুহূৰ্ততে যেন কিহবাই শুহি নিলে হিমেনে ভয়াৰ্ত দৃষ্টিৰে চালে অজিত কৃষ্ণৰ মুখলৈ তুমি কিবা কবা মোক ক্ষমা কৰক ছাৰ তুমি গৌৰীশংকৰৰ ভৰি চেলিকিবলৈ যাব পাৰা মই তোমাক বাধা নিদিওঁ কিন্তু মই দলিওৱা ৰুটি খাই মোক বেইমানি নকৰিবা এই কাম কৰাৰ পূৰ্বে তুমি ভবা উচিত আছিল যে তুমি যদি ধৰা পৰা তোমাৰ কি অৱস্থা হ'ব প্লিজ ছাৰ মোক ক্ষমা কৰক ছাৰ ৰবা অধৈৰ্য হৈছা কিয় ক্ষমা দয়া এইবোৰৰ কথাটো এতিয়ালৈ উঠাই নাই তোমাৰ দৰে সাহসী ব্যক্তি এজন এনেদৰে ভীতিগ্ৰস্ত হৈ পৰাৰ কাৰণ কি মই তোমাক ক্ষমা কৰিম কাৰণ তুমি মোৰ অনেক এনে কাম কৰিছা যাৰ ঋণ মই খুজিব নোৱাৰো এতেকে তোমাক এই দুখত ক্ষমা নকৰাটো মোৰ বাবে কৃতজ্ঞৰ দৰে নহবনে বিবৰ্ণ মুখেৰে হিমেনে লগৰ কেইজনলৈ চালে জিতুলে এটা কুটিল হাঁহি মাৰিলে হিমেন আৰু জিতুলৰ শত্ৰুতা বহু পুৰণি সুবিধা পালেই ইজনে সিজনৰ ক্ষতি কৰিবলৈ চেষ্টা কৰে অথবা ছাৰ অৰ্থাৎ অজিত কৃষ্ণৰ আগত ইজনে সিজনৰ দোষ ত্ৰুটিবোৰ দেখুৱাবলৈ চেষ্টা কৰে তোমাক মই এটা সুযোগ দিব পাৰো হিমেন অজিত কৃষ্ণই মাত লগালে আটায়ে অজিত কৃষ্ণলৈ উৎকণ্ঠাৰে চালে তুমি ৪৮ ঘণ্টাৰ ভিতৰত সত্যকামক শেষ কৰিব লাগিব য'তেই হওক যেনেকৈ হওক সেয়া তোমাৰ কথা এইবুলি অজিত কৃষ্ণই এক দৃষ্টিৰে হিমেনৰ মুখলৈ চাই ৰল এয়া ছাৰ হিমেনৰ বাবে কোনো কথা নহয় হিমেনে কৰিব খুজিলে ৪৮ ঘণ্টা কিয় আধা ঘণ্টাতে কৰিব পাৰিব হিমেনৰ সহযোগী কুণালে মাত লগালে অজিত কৃষ্ণই এটা নিৰহ হাঁহি মাৰিলে আধা ঘণ্টাত কৰিব পৰা মানুহটোৱে ৮ দিনতো কৰিব নোৱাৰিলা কিয় এইবাৰ জিতুলে তাচ্ছিল্যৰ সুৰত ক'লে Sample complete. Ready to continue?